Esta জগত আছে তোমাক খেলি আছে হকি খেলিবলৈ যায় নমস্কাৰ মই খামনাই আপোনালোকলৈ এটি নতুন ভিডিঅ' লৈ আহিছো চাও আহকচোন মহাভাৰতৰ দ্বিতীয় আৰু তৃতীয় ৰামায়ণ 1860 এইবিলাক আপোনালোকে টাইম টু টাইম হেৰি কৰে আৰু ট্ৰিটমেণ্ট কৰি ৰাখেনে এনে ট্ৰিটমেণ্টটো এতিয়ালৈকে ৰখা নাই প্ৰদান কৰিছে আমাৰ মাননীয় বিধায়কসকলে আহ্বান জনাইছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তাৰ লগে লগে আমাৰ দলৰো ৰাষ্ট্ৰীয় সভাপতি আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এটা নিৰ্দেশনা আছিল যে আমি ৰাইজৰ সেৱক হিচাপে ৰাইজৰ লগত এটা জনসম্পৰ্কৰ অভিযান হিচাপে আমি গাঁও চলো অভিযান এটা কৰিব লাগে য'ত
গাঁৱলৈ গৈ গাঁৱৰ মানুহৰ লগত এটা ৰাতি এটা নিশা যাপন কৰি তেখেতসকলৰ মনৰ কথা বিভিন্ন ধৰণৰ ঘৰুৱা পৰিৱেশৰ মাজেৰে বুজাৰ চেষ্টা কৰিব লাগে যাতে আমি গাঁৱৰ মানুহেনো কি ভাবি আছে গাঁৱৰ মানুহেনো কি বিচাৰিছে এই কথাবিলাক গম পাব পাৰোঁ আৰু তাৰ জৰিয়তে আমি ক'ৰবাত চৰকাৰী প্ৰশাসন যন্ত্ৰত কাম কৰাত ক'ৰবাত নহয় ক'ৰবাত কিবা সফল পাওঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও মন্ত্ৰীসকলক বিধায়কসকলক নিৰ্দেশনা দিছিলে দলৰ ফালৰ পৰা আমাৰ নিৰ্দেশনা আছিলে যে গাঁৱলৈ যাব লাগে আৰু এই গাঁও চলো অভিযানৰ এক কাৰ্যসূচী হিচাপে মই ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিলৈ অহাৰ পৰিকল্পনা কৰিছিলোঁ আৰু আপোনালোকৰ বিধায়ক মোৰ নিজৰ ভাতৃৰ দৰে আজিৰ পৰা নহয় আমি যেতিয়া ৰাতিপুৱা আপুনি চলাব মই পিছফালে বহি লওঁ হ'বনে নাই স্কুটিখন আছেতো কালি ৰাতিপুৱাই ধৰক এই বাইদেউ ঘৰত যাম কালি ৰাতিপুৱা স্কুটি চলাম বাইদেউ চলাব মই পিছফালে বহি হ'বনে নাই চলাব পাৰিব নাই আৰু কাৰোবাৰ আছে নে স্কুটি আৰু কাৰোবাৰ ঘৰত আছে আপোনাৰ নাতিটো পাইছে আপোনাক উঠাইছে নে নাই পিছফালে উঠাইছে নাই উঠোৱা নাই হা আপোনাৰ ঘৰতো আছে আপোনাৰ চলাই নে নাই এনে আছে ঘৰতে চলাই ল'ৰাটো চলাই এই আইতা উঠাইছে নাই আপোনাক উঠাই নে নাই উঠোৱা নাই নাতিটোৱে চলাই পিছত উঠিছে নে নাই উঠিব পৰা নাই নাতিটো ক'ব লাগিব উঠাবৰ কাৰণে তুমি চলাব জানা নাই তুমি জানা নাই কালি আইতাক একপাক উঠাই দিবা কালি লৈ মই মোৰ আগেৰে একপাক ঘূৰাই দিবা এতিয়া স্কুটিতে উঠা নাই এতিয়ালৈকে উঠাব পাৰিব নাই স্কুটিখন ঘৰত আছে নাই কালি ৰাতিপুৱাই মই য'ত থাকিম মোৰ ঘৰত মোবাইল কৰি মই হৰ্ণ মাৰি মাথাত মাটি দেখাই দিম মই কালি চাব লাগিব আইতাই স্কুটিত উঠা খবৰ নাই আৰু কাৰোবাৰ কিবা আছে নেকি ক'বলগীয়া আপোনালোকে আপোনালোকৰ বিধায়কক কৈ দিব আমাৰ পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ পীযুষ হাজৰিকা আছে মই গৈ কথা পাতিম আমি সকলোৱে একদিন এনেকুৱা এখন টাইপেকে গামোচা লৈ সমাধান তোলাম বিৰোধীখিনি মই ক'ব নোৱাৰোঁ কিন্তু আমাৰ বিজেপিৰ খিনি আৰু আমাৰ যিখিনি UPPL AGPS চবে পিন্ধিব সেইটো অসুবিধা নাই বিৰোধীকতো ক'ব নোৱাৰি নহয় তাতে পিন্ধে নিপিন্ধে আমাৰ যি 80-90 জন মানুহে পিন্ধিব এইটো প্ৰব্লেম নাই আমি এইটো পিন্ধি ল'ব হ'ব সেইটো হ'বই আৰু হৈ যাব এইটো কোনো কথা নাই আপোনালোকে বিধায়কসকলক পাতি দি দিব আমাৰ মানুহে গ'লে পিন্ধিব আপুনি লুঙি পিন্ধিব গ'লেও পিন্ধি দিব একো নাই এইখন কি লুঙি পিন্ধিব একো নাই এইটোতো আৰু ট্ৰেডিশ্যনেল লুঙি হয় নে নাই এতিয়া আপুনি এইটো দি দিব এইটো আমি এই নেক্সট এছেম্বলিত আমাৰ যিখিনি আমাৰ ৰুলিং পাৰ্টিৰ আছে আৰু আমাক ছাপোৰ্ট কৰা আছে চবে ল'ব এইটো চিন্তা নাই ঠিক আছে টাইম লৈ লওক আৰু এতিয়া আপোনালোকে ৰেডি কৰি দি দিয়ক নেক্সট এছেম্বলিলৈকে আৰু 3 মাহ পিছত বা 4 মাহ পিছত এছেম্বলি হ'ব নেক্সট এছেম্বলিলৈকে ৰেডি কৰি দিয়ক আৰামত আমি সকলোৱে ল'ম কাৰণ টাইফাকে এইখন লোৱাৰ লগে লগে মানুহে অলপমান জানিব খুজিব যে টাইফাকে কোন কি জনগোষ্ঠী ক'ত আছে ইমান সৰু জনগোষ্ঠী এটা ইমান কম সংখ্যাত আছে এনেকৈ ভাষা এটা ৰাখি দিছে এই সম্পৰ্কে জনাৰ এটা প্ৰয়োজন আছে আৰু সেইকাৰণে আপোনালোকে এইটো দিবই দিলে আমি ব্যৱস্থা কৰি দিম সকলোকে ধন্যবাদ দিছোঁ আজি আপোনালোকৰ লগত এনেকৈ এটা সন্ধিয়া কথা পাতিবলৈ পাই খুব ভাল লাগিল আৰু যি মৰম আপোনালোকে দিলে এই মৰম সদায় মনত থাকিব মই নমৰালৈকে আপোনালোকৰ মৰম সদায় মনত থাকিব কাৰণ আমি গাঁৱত গৈ এনেকৈ গাঁৱৰ লগত যেতিয়া কথা পাতোঁ তেতিয়া আপোনালোকে গম পোৱা নাই চাগে মই বহুত কথা আপোনালোকৰ কথাৰ মাজৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ মই ধেমালি কৰি কিছু কথা পাতিছোঁ তাৰ মাজৰ পৰা মই কিছুমান কথা জনাৰ চেষ্টা কৰিছোঁ যে আমাৰ গাঁৱৰ মানুহে আমাৰ সম্পৰ্কে কি ভাবে গাঁৱৰ মানুহে আমাৰ চৰকাৰখনক কেনেকৈ ভাবিছে গাঁৱৰ মানুহে চৰকাৰে কৰা কামবিলাকত
সন্তুষ্ট হৈ আছেনে নাই, আমাৰ গাঁৱত থকা ট্ৰেডিশ্যনেল মানুহ মানে ব্যৱস্থাত থকা মানুহবিলাকে কি ধৰণে নিজৰ সংগ্ৰামৰ জীৱন কষ্ট কৰি হ'লেও আমাৰ ব্যৱস্থাবিলাকক বচাই ৰাখিছে, এই কথাবিলাক আমি জানাৰ প্ৰয়োজন। আৰু আপোনালোকৰ মাজৰ পৰা সকলো কথা পাতি খুব সুন্দৰভাৱে জনাৰ সৌভাগ্য হ'ল। মই আমাৰ বৌদ্ধ বিহাৰৰ অধ্যক্ষ ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভান্তেবাবাই খুব সুন্দৰভাৱে এটা পৰম্পৰাগত আৰু এটা আধ্যাত্মিক ব্যৱস্থাৰ মাজেৰে আপোনালোকক বান্ধোনেৰে ৰাখিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমি যেতিয়া এটা ধৰ্মীয় বান্ধোনেৰে বান্ধ খাই থাকোঁ, আধ্যাত্মিক বান্ধোনেৰে বান্ধ খাই থাকোঁ, তেতিয়া আমাৰ কামবিলাকৰ বান্ধোনটো বেছি হৈ থাকে। আজি যে আপোনালোকে এই সৰু জনগোষ্ঠীয়তে একেলগে এনেকৈ বান্ধ খাই থাকিব পাৰিছে, তাৰ এটা ডাঙৰ কথা হ'ল যে আধ্যাত্মিক শক্তিটো। এই গুৰুদেৱে আপোনালোকক যেনেকৈ বান্ধ খুৱাই ৰাখিছে, বাবা মানে যি ধৰণে আধ্যাত্মিক শক্তিৰে বান্ধ খাই থাকে, এই কথাটোৱে আমাক সকলোকে ধৰি ৰাখে। আৰু সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ গোটেই সংস্কৃতিটোৱে হ'ল আমি আধ্যাত্মিকতাৰ সংস্কৃতি। আমাৰ ধৰ্ম, আমাৰ সংস্কৃতি গোটেই আধ্যাত্মিকতাৰ সংস্কৃতি। আৰু সেইকাৰণে আমি ভাৰতীয় মানুহবিলাক ইমান সহজ সৰল। ভাৰতীয় মানুহৰ যিটো মানৱতা, বিধায়ক মোৰ ভাতৃসম, মোৰ নিজৰ ভাইৰ দৰে। আৰু আজিৰ পৰা নহয়, কলেজীয়া দিনৰ পৰা পাইছোঁ, অত্যন্ত সৰল মনৰ মানুহ, অত্যন্ত ৰাইজৰ কাৰণে কাম কৰা মানুহ। চিধা চিধি আপোনালোকৰ মুখৰ আগতে কৈছোঁ, একদম সৰু সাধাৰণ মানুহ, সৰু পৰিয়ালৰ পৰা গৈছে, সৰু সাধাৰণ মানুহৰ কথা বুজি পায়, মানুহৰ প্ৰতি কাম কৰাৰ ইচ্ছা আছে। আৰু যোৱা 2.5 বছৰ তাৰ বিধায়ক হ'ব হৈছে। 2.5 বছৰত নাহৰকটীয়া সমষ্টিত যিমান কাম কৰিছে, আৰু আমাৰ মুখ্যমন্ত্ৰীও আপোনালোকৰ বিধায়কক বহুত মৰম কৰে, গতিকে যোৱা 2.5 বছৰত যিমানখিনি কৰিছে আপোনালোকে মৰম দিয়ক। ই বহুত কৰিব পাৰিব, বহুত ভাল কাম কৰিব পাৰিব। আপোনালোকৰ বিধায়কৰ লগত আমি সদায় আছোঁ, আমিও তেওঁক সহায় কৰিম য'ত যেনেকৈ সহায় কৰিব লাগে। আপোনালোকে মৰম দিব যাতে ই আপোনালোকৰ প্ৰতিটো সমস্যা, প্ৰতিটো উন্নয়নৰ কাম কৰি লৈ যাব পাৰে। আপোনালোকৰ বিধায়কৰ প্ৰতি সদায় মৰম ৰাখিব। আৰু ময়ো আপোনালোকৰ মাজৰে এজন, মই বেলেগ নহয়, মই যদিও নলবাৰীৰ ল'ৰা, আপোনালোকৰ মাজৰে ল'ৰা, আপোনালোকৰ মাজত আহি থাকিম, মাজে মাজে কথা পাতিম, যিকোনো সুবিধা। মই যে পানীৰ মন্ত্ৰী জানে নাই, পানী দিয়া মন্ত্ৰী বুলি জানে নাই, মই গাঁৱত পানী দিয়া মন্ত্ৰী। গাঁৱত মানুহক পানী দিয়া কামটো দিছে, টাউনৰ নহয়। গাঁৱত যোন মানুহ থাকে তাক পানী খোৱা কামটো মোক দিছে। সেইকাৰণে মই আপোনালোকে ক'ব লাগে যে আপোনাৰ ডিপাৰ্টমেণ্টৰ পানীয়ে পোৱা নাই আমি, সেইটো ক'ব লাগে, তেতিয়া মই গম পাম। চাওক, ইমান ডাঙৰ কথা এটা কোৱা নাই। তাতে কি খেলপথাৰ আছে? মোৰ ছোৱালীজনীৰ নাম চেমি মমঞ্জন হয়। সি বৰ্তমান খেলি আছে, হকী খেলিবলৈ যায়। এতিয়া আজি যোৱাকালি গ'ল ৱেষ্ট বেংগল গৈছে, কলকাতাত। ভাবিছোঁ মানুহজনৰ ভৰি ভাগি মানে একো সুবিধা পোৱা নাই। ছাৰক দিয়া হৈছিলে, মই এপ্লাই কৰিছিলোঁ, কিন্তু এতিয়ালৈকে পোৱা নাই। যোৱা অক্টোবৰতে মই কৰা এপ্লাই, এতিয়ালৈকে একো পোৱা নাই। ভাবিছোঁ ছোৱালীজনীও এতিয়া আপোনাৰ পুলিচৰ চাকৰিও ইণ্টাৰভিউ দিছিলে, কিন্তু চবতে পাছে হৈছিলে, কিন্তু লাষ্টতো ৰিজাল্টটো নাহিলে। আৰু অলপমান ভালকৈ খেলি থাকি খেলা ছোৱালী। আৰু পুলিচৰ এইবাৰ 35,000 চাকৰি ওলাব যে, তাত পুলিচৰ চাকৰিও আছে। বিধায়ক ডাঙৰীয়াক মই কৈ দিম, তেওঁ অলপ আপোনাৰ যি ভৰি ভাঙিছে অলপ সহায় কৰি দিব। আৰু যেতিয়া খেল খেলি আছে, এইবাৰ পুলিচতো বহুত চাকৰি ওলাব। 35,000 চাকৰি এই কেইদিনমান পিছৰ পৰা আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া আৰম্ভ কৰিব। এতিয়ালৈকে আমি 95,000 চাকৰি দিলোঁ। আৰু এই কেইদিনত আমি সুন্দৰভাৱে মোৰ লগত সহযোগ কৰিলে, তাৰ কাৰণে সকলোকে ধন্যবাদ দি মই ইমানতে সামৰিছোঁ। ধন্যবাদ। আহিব যে লাহে লাহে যেতিয়া সেই পৰিৱেশটো তেওঁলোকৰ লগত সহজ হৈ আহিলে, আমাৰ গাঁৱৰ যিটো পৰিৱেশ, তাৰপিছত বিষয়াসকলৰ লগত সেই ভয় ভাৱটো আছিলে, বিষয়াৰ লগত কি ধৰণে আমি কথা পাতিম, কি ধৰণে মুখামুখি হ'ম। লাহে লাহে গাঁওখনৰ যিখিনি ঐতিহ্য, গাঁওখনলৈ যিখিনি বিভিন্ন বিষয়া অহাৰ পিছত লাহে লাহে সেই সম্পৰ্ক অলপ সুসম্পৰ্ক লাহেকৈ আৰম্ভ কৰিছে। আৰু স্থানীয় বিধায়ক মহোদয় বিধায়ক হোৱাৰ পিছত যোৱা 2.5 বছৰে তেখেতে যি ধৰণে যিটো পৰিৱেশত আমাৰ মাজত মিলি মেলি থাকিবলৈ আৰম্ভ কৰিলে, আহিবলৈ আৰম্ভ কৰিলে,
ৰাজনৈতিক নেতাসকলৰ লগত সেই সম্পৰ্কটো আমি বহু পৰিমাণে সহজ হৈ পৰিলে আৰু আজি এই পৰিৱেশে আৰু যোৱা বছৰ অসম বিধানসভাৰ মাননীয় অধ্যক্ষৰ পদক্ষেপত যিকেইগৰাকী বিধায়ক আমাৰ মাজলৈ আহিছিল সেই পৰিৱেশেও ৰাজনৈতিক নেতাসকলৰ লগত মুখামুখি হৈ কথা পতাৰ যিটো পৰিৱেশ আমি লাভ কৰিলোঁ গাঁওবাসীয়ে সেইটো লাভ কৰিলে আৰু আজি মন্ত্ৰী মহোদয়ৰ লগত এগৰাকী মন্ত্ৰীৰ সন্মুখত মন্ত্ৰীৰ লগত কথা পতাৰ যিটো পৰিৱেশ যি ধৰণৰ এটা পৰিৱেশ আজি গঢ়ি উঠিলে মই ভাবোঁ এইখিনিয়ে নামফাকে গাঁওবাসীক বহুতখিনি অভিজ্ঞতা অৰ্জন কৰালে ভৱিষ্যতৰ দিনত আগন্তুক সময়ত আহিবলগীয়া মন্ত্ৰীসকলৰ লগত বিধায়কসকলৰ লগত মুকলিকৈ কথা পতাৰ নিজৰ ভাৱ প্ৰকাশ কৰাৰ সেই পৰিৱেশটো আৰু সহজ হৈ উঠিব গতিকে সেই পৰিৱেশ ৰচনা কৰি অতি ৰসালভাৱে এই সময়খিনি আমাক উপহাৰ দিয়াৰ কাৰণে মাননীয় মন্ত্ৰী মহোদয়ক গাঁওবাসীৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী কাৰ্যসূচী আগবাঢ়িছোঁ এতিয়া কিছু সাংস্কৃতিক অনুষ্ঠান আছে আমি আমাৰ অতিথিদ্বয়ক মঞ্চৰ তলৰ পৰা এই সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবৰ কাৰণে আমি বিনয়ভাৱে আহ্বান জনাইছোঁ Please do like, share and subscribe my channel.